মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালিৰ অন্ত নাই। পাছে তেখেতে দম্ভালি দেখুৱাবলৈ গৈ এনে কিছুমান কথা কয় যিবোৰে বিজেপি দলটোকেই হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। তেখেতে কৈছে কংগ্ৰেছক দলটোৰ কথা বাদেই কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ এজনক বাদ দি বাকী সকলোকে মই বিজেপিলৈ আনিব পাৰোঁ। হয়, তেখেতে বিজেপিলৈ নিব পাৰিব যদি বিজেপি ক্ষমতাত থাকে, কাৰণ তেখেতে নিজেওতো কংগ্ৰেছ দল এৰি বিজেপিলৈ ক্ষমতাৰ লোভত দৌৰি গৈছিল। পিছে দুখৰ কথা হ'ল এইবাৰ বিজেপি ক্ষমতাত নাথাকিব, 2024 হাৰিব। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছলৈ কোনে আনে সেইটোহে চাবলগীয়া কথা হ'ব। হিমন্ত বিশ্বই বোধহয় বুজি পোৱা নাই যে অসমতো বতাহ ওলোটা ফালে বৈছে। কা বিৰোধী আন্দোলনৰ প্ৰতি থকা সমৰ্থনে দেখুৱাইছে যে এইবাৰ বিজেপি হাৰিব। বিজেপিয়ে কৰা দুৰ্নীতি আৰু বস্তুৰ জুই চাই দাম, পুলিচৰ অত্যাচাৰ, এই সকলোবোৰ লগ লাগি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে বিজেপি হাৰিব। আৰু বিজেপি হাৰিলে হিমন্ত বিশ্ব শৰ্মাই কাক কংগ্ৰেছৰ পৰা নি বিজেপিলৈ নিয়ে সেইটোহে আমি গম পোৱা নাই। নে অসমৰ নতুন কংগ্ৰেছী মুখ্যমন্ত্ৰী হ'লে তেওঁ বিজেপি দললৈ লৈ যাব পাৰিব নেকি? এই মানুহজনৰ দম্ভালিৰ অন্ত নাই আৰু তেখেতৰ বোধশক্তি ইমানেই কম হোৱা দেখি মই অতি দুখিত হৈছোঁ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, সেইবাবেই লাজ পাইছোঁ যে তেখেতে এনেধৰণৰ কথা কৈছে। ধন্যবাদ।